নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। পেট্ৰলৰ দাম ইমানেই বাঢ়িছে আপোনাৰ তাতে আকৌ পেট্ৰলত আজিকালি ইথেনল মিক্স কৰি দিবলৈ ল'লে, যাৰ কাৰণে আজিকালি মাইলেজ নিদিয়া হ'ল বাইক চাইকবিলাকৰ। আপোনালোকে লক্ষ্য কৰিবচোন, আগতে 1 লিটাৰ তেলত যিমানটো মাইলেজ দিছিলে আজিকালি সেই 1 লিটাৰ তেলে ইমানটো মাইলেজ নিদিয়ে, কাৰণ আজিকালি 20% ইথেনল মিক্স কৰে পেট্ৰল আৰু ডিজেলত, যাৰ কাৰণে নেকি মাইলেজবিলাক নিদিয়া হৈ গৈছে। আজিকালি যিমান নতুন নতুন গাড়ী ওলাইছে চাবচোন, আপোনাৰ 15 কিলোমিটাৰ তলতে মাইলেজ দিয়ে, বা ধৰি লওক আপোনাৰ 10 কিলোমিটাৰ 12 কিলোমিটাৰ 13 কিলোমিটাৰ কোম্পানীয়ে ক্লেইম কৰে 15 কিলোমিটাৰ যাব বুলি, কিন্তু 15 কিলোমিটাৰ নাযায়গৈ, 10 কিলোমিটাৰ 12 কিলোমিটাৰ 13 কিলোমিটাৰ এনেকুৱা মাইলেজ দিয়ে। ঠিক তেনেকৈ বাইকবিলাকৰ কথা চাবচোন আপোনালোকে, বাইকবিলাকক কোম্পানীয়ে ক্লেইম কৰে 50 কিলোমিটাৰ যাব বুলি, কিন্তু অৰিজিনেলি চলিব আপোনাৰ 40 কিলোমিটাৰ 45 কিলোমিটাৰ। যিমান নতুন বাইক ওলাইছে, যিমান নতুন গাড়ী ওলাইছে, আপোনালোকে এবাৰ কম্পেয়াৰ কৰি চাবচোন আগৰ তুলনাত। গাড়ী সেই একেখনেই আছে, বা আপোনাৰ পুৰণা যদি গাড়ী আছে, পুৰণা বাইক যদি আছে, নিজে এবাৰ আপোনালোকে চাবচোন ভালদৰে 1 লিটাৰ তেল ভৰাই আগতে কিমান গৈছিলে, এতিয়া কিমান গৈছিলে। কাৰণ 20% ইথেনল মিক্স কৰিছে পেট্ৰল আৰু ডিজেলবিলাকত। তো মাইলেজ দিব ক'ৰ পৰা আপোনালোকৰ গাড়ীখন বা আপোনালোকৰ বাইকখন? মানুহ বিৰাট পৰিচান হৈ গৈছে। তো আপোনালোকৰ কাৰণে খুব সুন্দৰ এখন কম দামত পোৱা ইলেক্ট্ৰিক স্কুটাৰ আপোনালোকৰ বাবে আজি মই লৈ আহিছোঁ, যিখন খুব কম দামতে আপোনালোকে লাভ কৰিব, যিখনৰ বাবে আপোনালোকক ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই, প্ৰথম কথা। দ্বিতীয় কথা, আপোনালোকক কোনো ধৰণৰ RTOৰ প্ৰয়োজন নাই, মানে ইঞ্চুৰেঞ্চ কৰিব নালাগে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। 3 নম্বৰতে আপোনালোকক প্ৰয়োজন নহ'ব সেয়া পলিউশ্যনৰ, মানে পলিউশ্যন চাৰ্টিফিকেট নালাগে, সেইকেইটা বস্তু আপোনালোকক প্ৰয়োজন নালাগে। RTO, ড্ৰাইভিং লাইচেন্স, পলিউশ্যন, ইঞ্চুৰেঞ্চ, এই বস্তুবিলাকক আপোনালোকক নালাগে। জাষ্ট কিনি আনিলে, চলালে, বছ ঘূৰি থাকিলে। তো এই স্কুটিখন আপোনালোকে সম্পূৰ্ণ চাৰ্জ কৰিবৰ বাবে 4 পৰা 6 ঘণ্টা সময় দিব লাগিব। 30 কিলোমিটাৰ একবাৰ চাৰ্জত ৰানিং কৰিব, মানে 30 কিলোমিটাৰ লিমিট আছে, 30 কিলোমিটাৰলৈকে আপোনালোকে চলাব পাৰিব এবাৰ চাৰ্জিঙত। ইয়াতে আপোনালোকে ৰিম'ট কণ্ট্ৰল ফেচিলিটি লাভ কৰিব। স্পীড লিমিট হ'ব 25 কিলোমিটাৰ পাৰ আৱাৰ স্পীড। আপোনালোকে ইয়াতে 25 ৱাটৰ পাৱাৰফুল এটা মটৰ লাভ কৰিব, লগতে 48 ভল্টৰ এডাল আপোনালোকে চাৰ্জাৰ লাভ কৰিব এই স্কুটিখনৰ সৈতে। স্কুটিখন কিনাৰ পাছত আপোনালোকে এই বস্তুকেইটা লাভ কৰিব, লগতে আপোনালোকে 6 মান্থ ব্ৰেণ্ড ৱাৰেণ্টি। তো বাইকখনৰ যদি কিবা হয় তেন্তে আপোনালোকে ৱাৰেণ্টি লাভ কৰিব। আৰু ৱাৰেণ্টি আপোনালোকে কেনেকৈ ক্লেইম কৰিব? তেওঁলোকৰ ডিলাৰ আছে য'তে ত'তে, তেওঁলোকৰ ডিলাৰত গ'লে আপোনালোকে ৱাৰেণ্টি ক্লেইম কৰিব পাৰিব। তেওঁলোকৰ ছাৰ্ভিচ চেণ্টাৰ আছে, ছাৰ্ভিচ চেণ্টাৰত গ'লে আপোনালোকে ৱাৰেণ্টি ক্লেইম কৰিব পাৰিব। 6 মান্থ ব্ৰেণ্ড ৱাৰেণ্টি প্ৰদান কৰে এওঁলোকে। এইটো এক প্ৰকাৰ ইঞ্চুৰেঞ্চ বুলি ক'ব পাৰি, মানে 6 মান্থ ইঞ্চুৰেঞ্চটো আপোনালোকে কৰিব নালাগে, কিন্তু 6 মান্থ ব্ৰেণ্ড ৱাৰেণ্টি আপোনালোকে লাভ কৰিব। পাছলৈ যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰিম বুলি ভাবে সেইটো আপোনালোকৰ কথা, কিন্তু তেওঁলোকে কৈছে যে ইঞ্চুৰেঞ্চ আপোনালোকে কৰিব নালাগে। তাৰ লগতে আপোনালোকে 7 days ৰিপ্লেচমেণ্ট লাভ কৰিব। কোনোবা এটা পাৰ্টছ যদি কিবা কাৰণত বেয়া আহিলে, কোনোবা এটা পাৰ্টছ যদি আপোনালোকৰ মানে বেয়া হ'ল 7 দিনৰ ভিতৰত, তো আপোনালোকে সেই পাৰ্টছটো ৰিপ্লেচ পাব। ধৰি লওক ইণ্ডিকেটৰটো বেয়া আহিলে বা বেয়া হ'ল এসপ্তাহৰ ভিতৰত, লগে লগে সেই বস্তুটো আহি আপোনালোকৰ ৰিপ্লেচ কৰিব। কোনো ৱাৰেণ্টি ক্লেইম নহয়, ডাইৰেক্টলি ৰিপ্লেচ হ'ব। বোলে আপোনাৰ ছিট কভাৰটোৱে ফাটা আহিলে, তেতিয়া আপোনালোকক ডাইৰেক্টলি বেলেগ এটা ছিট আনি লগাই দি থৈ যাব। ইয়াতে কোনো ধৰণৰ ৱাৰেণ্টি ক্লেইম নহয়, ডাইৰেক্টলি আপোনালোকৰ ৰিপ্লেচ হ'ব। 7 daysৰ ভিতৰত যদি কিবা বস্তু খেলি মেলি হয়, সেই বস্তুটো আপোনালোকক ডাইৰেক্টলি ৰিপ্লেচ, ৱাৰেণ্টি ক্লেইম কিন্তু নহয়। এইটো ৱাৰেণ্টি ক্লেইম আৰু ৰিপ্লেচ দুইটা বেলেগ বস্তু। কাৰণ ৱাৰেণ্টি ক্লেইম হ'লে আপোনালোকৰ যিমানটো টকাৰ লিমিট থাকিব তাৰ পৰা কমি কমি গৈ থাকে, আৰু ৱাৰেণ্টি ক্লেইম নহয় ৰিপ্লেচ, মানে আপোনালোকে নতুন বস্তু এটাই পালে। এই বাইকখনত আপোনালোকে প্ৰজেক্ট লেম্প হেডলাইন লাভ কৰিব, ফ্ৰণ্ট ইণ্ডিকেটৰ আপোনালোকৰ লেফ্ট লাইট এই বস্তুটো থাকিবই, ডিস্ক ব্ৰেক থাকিব বুলি জনাইছে, এলয় হুইল থাকিব, স্পক নহয় এলয় হুইল, খুব সুন্দৰ। ডাবল ৰিয়েৰ গ্লাছ আপোনালোকৰ থাকিব, কমফৰ্টেবল ছিট লাভ কৰিব, টেইল লাইট লাভ কৰিব, আৰু LED মনিটৰ উইথ বেটেৰী লেভেল ইণ্ডিকেটৰ, মানে চাই থাকিব পাৰিব যে কিমান বেটেৰী পাৰ্চেণ্টেজ আছে, কিমান নাই, এই বস্তুবিলাক আপোনালোকে চাই থাকিব পাৰিব। মানে ধৰি লওক আপোনালোকৰ যেনিবা বৰ বিশেষ দূৰলৈ যাব লগা নাথাকে, বজাৰ কৰিব লাগে, বা আপোনালোকে মানে 10-20 কিলোমিটাৰ ভিতৰত আপুনি সদায় ঘূৰি মেলি থাকিব লাগে, তেতিয়া আপোনালোকে এইখন ল'ব পাৰে আৰামছে দিনটো চলাবৰ কাৰণে। ৰাতি চাৰ্জত লগাই থ'লে, দিনটো ধুনীয়াকৈ ঘূৰিলে মেলিলে হৈ গ'ল বছ। এনেই আপোনালোকে এটা কথা ভাবকচোন, এখন স্কুটিত আপোনালোকে 30 কিলোমিটাৰ চলাবৰ কাৰণেও প্ৰায় 1 লিটাৰ তেল পুৰি যায়, মানে 100 টকা আপোনালোকৰ খৰচা। তো ইয়াতে আপোনালোকৰ কেইটকা খৰচা হ'ব? 100 টকাকৈও মাহেকত কিমান হৈ গ'ল? আপোনাৰ 3000 টকা খৰচা হয়।
ইয়াতে খুব বেছিতকৈ বেছি আপোনালোকৰ মানে বিল আহিব কিমান 500 টকা খুব বেছিতকৈ বেছি আহিলে বিল আহিব 500 টকা আৰু ডেইলিটো চাৰ্জ দিব নালাগে অলপ চলালে অকমান চাৰ্জ দিলে বেছি দূৰ চলালে বেছিকৈ চাৰ্জ দিলে বস সেইটো কথা আৰু দামটো ইখনতকৈ কম প্ৰাইচ মানে বাকি স্কুটিবিলাকৰ আধাৰ দামত আপোনালোকে লাভ কৰিব এই স্কুটিখনৰ নাম হৈছে গ্ৰীণ ইনভিক্টা যিখনৰ অৰিজিনেল দাম হৈছে ৯৫,০০০ কিন্তু ডিসকাউন্ট প্ৰাইজত আপোনালোকে লাভ কৰিব ৩৯,৭৪৪ টকাত ৯৫,০০০ অৰিজিনেল দাম কিন্তু ৩৯,৭৪৪ টকাত আপোনালোকে এই স্কুটিখন লাভ কৰিব কাৰণ এতিয়া আমাৰ চৰকাৰে জিএসটি কমাই দিলে ন জিএসটি কমোৱাৰ কাৰণে দাম বহুত কমি গৈছে আৰু তাতে ডিসকাউন্ট প্ৰাইস মানে আহি আছে দিৱালী তো সেই কাৰণে আপোনালোকে ডিসকাউন্ট প্ৰাইজত লাভ কৰিব এটা বহু লোকে ইমান দামী এটা বস্তু অনলাইনত ক্ৰয় কৰিবৰ কাৰণে ভয় কৰিব পাৰে কিন্তু ভয় কৰাৰ প্ৰয়োজন নাই আপোনালোকে যদি লম বুলি ভাবে তেন্তে অনলাইনত নিকিনিলেও আপোনালোকে অফলাইনত তেওঁলোকৰ মানে ডিলাৰ বিলাক আছে ডিলাৰ বিলাকত গৈ কিনিবগে পাৰে আৰু অনলাইনত কিনাত কোনো আপত্তি নাই আপোনালোকৰ আজিকালি অনলাইনত বহুত বস্তু কিনে অনলাইনত অৰ্ডাৰ কৰিব পেমেন্ট কৰিব আহি যাব বস্তু তাৰ পিছত কিবা যদি খেলি মেলি উলাই তেওঁলোকৰ মানুহ আহিব মানুহ আহি ঠিক কৰি থৈ যাব নো প্ৰবলেম যেনেকৈ নেকি ডিলাৰলে বস্তুবিলাক যেতিয়া আহে তেওঁলোকৰো কিবা নহয় কিবা এটা খেলি মেলি উলাই কেতিয়াবা কৰবাত দাগ অকমান লাগি যায় কেতিয়াবা লাইট এটা আহে বেয়া আহে কাৰণ ইমান দূৰৰ পৰা বস্তুবিলাক ট্ৰেভেল কৰি আনে তো তেওঁলোকে আকৌ ইয়াতে ঠিক কৰি থৈ দিয়ে বস্তুবিলাক ঠিক তেনেকুৱা কথা তো আপোনালোকে অনলাইনত যে আনিলেই মানে বেয়া আহিব কিবা হ'ব তেনেকুৱা নহয় অনলাইনত আনিলেও বস্তুটো সেই একেই আহিব ডিলাৰৰ পৰা আনোতে যেনেকুৱা আহিব তেনেকুৱাই আহিব এটা এই স্কুটিখন আপোনালোকে ডিলাৰৰ পৰা ল'ব গ'লে অতি কম 10,000 টকা এটা বাঢ়ি যাব কিন্তু অনলাইনৰ পৰা আনিলে সেই বস্তুটো আপোনালোকে ডিসকাউন্ট লাভ কৰিব যদি ল'ব বিচাৰে ল'ব পাৰে ভিডিও ডেসক্ৰিপচনত লিংক আছে নতুবা ইয়াতে কৰবাত আপোনালোকৰ আহি থাকিব তাতে ক্লিক কৰি ক্ৰয় কৰিব পাৰে এনে চাওক বাদে কিনক নিকক পাছৰ কথা একবাৰ এনে চাওক স্পেসিফিকেশন বিলাক ভাল লাগিলে পাছৰ কথা কালাৰ অপচন কেইবাটাও আছে 5টা মান কালাৰ অপচন আপোনালোকৰ বাবে দিয়া আছে তো আজিৰ ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয় অসম